হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বহুত ধুনীয়া কেকৰ ডেকোৰেশ্যনৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবাঢ়িছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যিসকল চেনেলটোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব, যাতে সকলোবোৰ মই আহি থকা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যায়। আৰু এইটো এটা বহুত ধুনীয়া এটা কেকৰ ভিডিঅ' মানে ডেকোৰেশ্যন হয়। তাৰ কাৰণে মই এয়া চাওক, গ্ৰীণ কালাৰ অলপ ক্ৰীমত মিক্স কৰি লৈছোঁ। জেল কালাৰ হয় আৰু এইটো এটা সৰু ষ্টাৰ নজল বুলিয়ে ক'ব পাৰি। এই নজলটোত একো নম্বৰ নাছিল বাৰু, এটা সৰু ষ্টাৰ নজল হয়। ইয়াতে আমি ব্ৰিঞ্জল কালাৰ, পাৰ্পল কালাৰ এড কৰিছোঁ। আৰু এখন পেলেট নাইফৰ সহায়ত কেকৰ ছাইডত এনেকুৱাকৈ মই গ্ৰীণ কালাৰটো অকণমান লগাই দিছোঁ। একেবাৰে সহজ আৰু দেখিবলৈ বহুত ধুনীয়া এটা কিউট কেক ডেকোৰেশ্যন হয় এইটো। আৰু বহুত সহজ হয়, বহুত ইজি হয়। আপোনালোক সকলোৱে বহুত ধুনীয়াকৈ কৰিব পাৰিব। বিগিনাৰ্ছে কাৰণে বহুত ভাল ভিডিঅ' হয় বুলি মই ভাবোঁ। এয়া চাওক, মই গ্ৰীণ কালাৰটো এনেকুৱাকৈ অকণমান লগাই দিছোঁ। অলপ মানে বহলকৈ লগাব। এয়া চাওক, মই ছাইডত লগাই দিলোঁ। ঠিক তেনেকৈ আমি যেনেকৈ ছাইডত লগালোঁ তেনেকৈ আমি ওপৰতো লগাই দিম। এয়া ওপৰত লগাই দিব, পেলেট নাইফৰ সহায়েৰে এনেকৈ ওপৰত লগাই দিব আপোনালোকে। তাৰপিছত যিটো ষ্টাৰ নজল মই লৈছিলোঁ, সেই ষ্টাৰ নজলটো দি এনেকুৱাকৈ মই ছাইডত এয়া সৰু সৰু ৰজেট কেইটামান বনাই দিম। এয়া সৰু সৰু ৰজেট কেইটামান মই বনাই দিছোঁ। অপেন ৰ'জ বুলি কয় নেকি এইটো কিছুমানে। এয়া চাওক, আচলতে আমি যিটো গ্ৰীণ কালাৰ আমি তলত দিছিলোঁ সেইটোৰ পৰা এইটো আমি কি হৈছে যে লিফ নিদিওঁ আমি লিফ নিদিওঁ। আৰু মানে এনেকুৱা লাগিছে যেন পাতকেইখিলা তলফালৰ পৰা ওলাই আছে, তেনেকুৱা লগাকৈ মানে এটা মই শ্বেডিং কৰিছিলোঁ। আৰু এয়া চাওক, বহুত মৰম লাগিছে কেকটো, ওচৰৰ পৰা বহুত মৰম লাগিছিলে। আৰু কিছুমান কেক বনোৱাৰ পিছত দিব মন নাযায়, যেনেকৈ সজাই থৈ দিম নিচিনা লাগে, তেনেকুৱা লাগিছিলে এই কেকটো। যিটো পাৰ্পল কালাৰটো বহুত মৰম লাগে। আৰু ইয়াত কম্বিনেশ্যনটো আহিছে হোৱাইট, গ্ৰীণ আৰু পাৰ্পল, বহুত ধুনীয়া হৈছিলে। এয়া চাওক, লগতে এতিয়া মই দিছোঁ গল্ডেন ফ্লেক্স, যিটো আমি সহজে কিনিবলৈ পাওঁ। গল্ডেন ফ্লেক্স এনেকুৱাকৈ গল্ডেন ফ্লেক্স কেইটুকুৰামান মানে মই এয়া ফুলৰ চাইডে চাইডে লগাই দিছোঁ। এটা গল্ডেন টাচ এটা থাকিব, লগত দেখিবলৈও ধুনীয়া লাগিব। এয়া চাওক, গোটেই কেইপাহ ফুলৰ এনেকুৱাকৈ ছাইডত মই গল্ডেনৰ ফ্লেক্সটো অলপ অলপকৈ লগাই দিছোঁ। আৰু এয়া এতিয়া আমি অকণমান এয়া মই ওপৰতো দি দিছোঁ। এইবোৰ কিনিবলৈ পায়, কিছুমান আপোনালোকে অনলাইনতো পায় কিনিবলৈ। আৰু নহ'লে আমাৰ যিবিলাক কেক মেটেৰিয়েল শ্বপ হয় তাত আমি এইবোৰ কিনিবলৈ পাওঁ। এয়া ওপৰতো লগাই দিয়ক। দি দিয়াৰ লগে লগে এয়া চাওক, কেকৰ লুকটোও চেঞ্জ হৈ গৈছে। এয়া চাওক, ইমান ধুনীয়া লাগিছে চাওকচোন, বহুত মৰম লাগিছিলে কেকটো। এতিয়া আমি যিখিনি এনেকুৱা ছাইডটো কেকৰ ছাইডত মই এইটো এটা গল্ডেন ব্ৰাছ এয়া কৰি দিছোঁ। গোটেই এনেকুৱাকৈ ছাইডত গল্ডেন কালাৰ দি এনেকৈ ব্ৰাছত লগাই দিছোঁ। গোটেইখিনি ধুনীয়াকৈ আপোনালোকে লগাই ৰাউণ্ডটো ফিল কৰি দিব। এয়া মই গোটেই ধুনীয়াকৈ লগাই দিছোঁ, লগাই ৰাউণ্ডটো ফিল কৰি দিছোঁ। যিহেতু কেকটো যিজনে মোক বনাই দিব কৈছিলে, ছোৱালীৰ মানে গাৰ্লছ বাৰ্থডে কেক হয়। তো গাৰ্লছৰ বাৰ্থডে কেকবোৰ বনাবলৈ অলপো দিগদাৰ নালাগে। আমাৰ আচলতে দিগদাৰ লাগে বয়জৰ বাৰ্থডে কেক বনাবৰ কাৰণেহে, গাৰ্লছৰ বনাবৰ কাৰণে আমাৰ তেনেকুৱা একো দিগদাৰ নালাগে বাৰু। এয়া চাওক, হৈ গ'ল আমাৰ। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু ফ্ৰেণ্ডছ ফেমিলি চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। আৰু এয়া তলত যিটো আমাৰ বৰ্ডাৰটো আমি দি দিওঁ, যিহেতু ক্ৰীম মোৰ অলপ বাচি গৈছে সেইকাৰণে মই বৰ্ডাৰটো এয়া লগাই দিছোঁ। গোটেইখিনি মই পাৰ্পল আৰু হোৱাইট, অলপমান পাৰ্পল কালাৰত কৰিছোঁ আৰু এটা পাৰ্পল আৰু হোৱাইটৰ শ্বেডিঙৰ নিচিনাকৈ কৰিছোঁ। এই কেইটামান হৈছে আমাৰ পাৰ্লছ কেইটা মই এয়া
ওপৰত দি দিবলৈ চাইছোঁ, দি দিছোঁ, দেখিছোঁ ধুনীয়া লাগিছে, সেইকাৰণে মই অলপ ছাইডতো দি দিওঁ বুলি ভাবিলোঁ কেইটামান। এয়া চাওক দি দিছোঁ মই। আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। হোৱাইট ভাল লাগিছিলে কাৰণে মই হোৱাইট দিলোঁ, নহ'লে গল্ডেনো দিব পাৰে। আৰু লগতে এটা টেগ লগাই দিছোঁ এইটো। এয়া আমাৰ হৈ গ'ল কেক ৰেডি, কেকৰ ফাইনেল লুক ৰেডি। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকে ক'বলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ আহোঁ।